অনলাইনত আধাৰ কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলিব আৰু ব্ৰাউজাৰটো খুলি চাৰ্চ কৰিব uidai.gov.in। তো এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব আৰু লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখৰ আগত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ যোনটো মাই আধাৰৰ অপশ্যন আছে আপোনালোকে মাই আধাৰত ক্লিক কৰিব আৰু মাই আধাৰত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত এখন লিষ্ট আহি যাব। তো লিষ্টত আপোনালোকে ওপৰৰ ফালে এটা অপশ্যন আছে ডাউনলোড আধাৰ। তো আপোনালোকে ডাউনলোড আধাৰত ক্লিক কৰিব আৰু ডাউনলোড আধাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আধাৰ কাৰ্ডটো ডাউনলোড কৰিবলৈ তিনিটা অপশ্যন আছে, আধাৰ নাম্বাৰ, এনৰোলমেণ্ট আইডি নাম্বাৰ, ভাৰ্চুৱেল আইডি নাম্বাৰ। মোৰ যিহেতু প্ৰথম আধাৰ কাৰ্ডখন ডাউনলোড কৰিম সেইকাৰণে ইয়াত মোৰ লগত এনৰোলমেণ্ট আইডি নাম্বাৰ আৰু ভাৰ্চুৱেল আইডি নাম্বাৰটোহে আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো নাই। সেইকাৰণে মই ইয়াত এনৰোলমেণ্ট আইডি নাম্বাৰ ক্লিক কৰিম আৰু এনৰোলমেণ্ট আইডি নাম্বাৰ ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট আপোনালোকৰ আধাৰ কাৰ্ডৰ যোনটো এনৰোলমেণ্ট নাম্বাৰ হয় সেই এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ডেটটো দিব, তাৰপিছত টাইমটো দিব, তাৰপৰা কেপচাৰটো দি গেট OTP যোনটো অপশ্যন আছে ক্লিক কৰিব আৰু ইয়াৰ এনৰোলমেণ্ট আইডি নাম্বাৰটো আপোনালোকে যোনখন ফিংগাৰপ্ৰিণ্ট দিয়া কাগজ হয় সেই কাগজখনৰ একেবাৰে ওপৰ ছাইডতে থাকে আৰু ডেটটো আপোনালোকৰ যোনটো ডেটত আপোনালোকে ফিংগাৰপ্ৰিণ্টটো দিছিলে সেই ডেটটো আৰু সময়টো ইয়াত সেই কাগজখনৰ পৰা দি আপোনালোকে দিলেই হ'ব। তো এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে ইয়াত যোনটো গেট OTPৰ অপশ্যন আছে গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপুনি আধাৰ কাৰ্ড বনাওঁতে যোনটো ফোন নাম্বাৰ দিছিলে তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াত যোনটো ভেৰিফাই এণ্ড ডাউনলোডৰ অপশ্যন আছে তাত ক্লিক কৰিব আৰু ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰাৰ লগে লগে OTPটো দি হোৱাৰ পিছত তো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে 4 ছেকেণ্ডমান ৰোৱাৰ পিছত আপোনাৰ যোনটো আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডটো ডাউনলোড হৈ যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে নিজৰ মোবাইলতে আপোনাৰ যোনখন আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।